নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী শুকুৰবাৰে জালুকবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ ব্যাপক প্ৰতিবাদ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ক্ষুব্ধ জনতাৰ প্ৰশাসন তথা যান-বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ শ লোকে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ স্কুল বাছৰ খুন্দাত প্ৰাণ গৈছিল প্ৰফুল্ল দাস নামৰ এজন ব্যক্তিৰ এই দুৰ্ঘটনাত আহত হৈছিল ৩ গৰাকী ছাত্ৰী হোটেল ৰেডিসন ব্লুৰ সমীপত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো ৰেডিসন ব্লুৰ সন্মুখত থকা ক্ৰছিঙত ট্ৰেফিক সিগনেল আৰু উৰণ সেতু নিৰ্মাণৰ দাবী উত্থাপন কৰি ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ পথ অৱৰোধেৰে পৰিস্থিতি উত্তাল কৰি তুলিছে প্ৰতিবাদী ৰাইজে স্কুল বাছৰ খুন্দাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা এতিয়াও অব্যাহত আছে ৰেডিসন ব্লুৰ সন্মুখত ট্ৰেফিক সিগনেলৰ দাবী উৰণ সেতুৰ নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত হৈছে স্কুল বাছৰ খুন্দাত ৩ গৰাকী ছাত্ৰীও আহত হৈছিল জালুকবাৰীৰ পথ দুৰ্ঘটনাক লৈ ৰাইজৰ এয়া উত্তাল প্ৰতিবাদ হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে প্ৰতিবাদকাৰীক বুজনি দিয়াৰ চেষ্টা চলাইছে কিন্তু নিজৰ দাবীত অটল থাকি প্ৰতিবাদকাৰীসকলে কালিৰ পথ দুৰ্ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজপথছোৱাত কিছু যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়া প্ৰতিবাদ শুকুৰবাৰৰ পথ দুৰ্ঘটনাৰ প্ৰতিবাদ ৰাইজৰ স্কুল বাছৰ খুন্দাত প্ৰফুল্ল দাস নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল দুৰ্ঘটনাত আহত হৈছিল ৩ গৰাকী ছাত্ৰীও এয়া হোটেল ৰেডিসন ব্লুৰ সন্মুখভাগ হোটেল ৰেডিসন ব্লুৰ সমীপত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা ৰেডিসন ব্লুৰ সন্মুখত থকা ক্ৰছিঙত ট্ৰেফিক সিগনেল আৰু উৰণ সেতু নিৰ্মাণৰ দাবীৰে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে এই প্ৰতিবাদী কাৰ্যসূচীত যথেষ্ট সংখ্যক মহিলা যুৱতীয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ অৱস্থান প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদকাৰীক বুজনি দিবলৈ চেষ্টা আৰক্ষী প্ৰশাসনৰ এই প্ৰতিবাদক কেন্দ্ৰ কৰি বৰ্তমান ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছু যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে একেদৰে একাংশ ছাত্ৰী ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ছাত্ৰীসকলৰ হাতে হাতে প্লেকাৰ্ড ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কিলাৰ হাইৱেত পৰিণত হোৱা এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাত ধাৰাবাহিক পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে স্কুল বাছৰ খুন্দাত প্ৰাণ গৈছিল প্ৰফুল্ল দাস নামৰ এজন ব্যক্তিৰ আৰু তাৰ পিছত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অঞ্চলটোৰ লোকসকলৰ আমাৰ আজি কালিয়ে যে হৈছে তেনেকুৱা নহয় আমি আপোনালোকক হিচাপ দিব নোৱাৰিম আমাৰ ইয়াৰে স্থানীয় কিমান লোকে ইয়াত প্ৰাণ হেৰুৱাইছে বা অচিনাক্ত লোকে ইয়াত কিমান প্ৰাণ হেৰুৱাব লগা হৈছে তাৰ খতিয়ান হয়তো এই মুহূৰ্তত আমি আপোনালোকক দিব নোৱাৰিম কিন্তু আমাৰ এতিয়া এটাই দাবী যে আমাক ইয়াত সুৰক্ষাৰ ব্যৱস্থা লাগে আমি দেখো যে ৰেডিসন ব্লুত কেতিয়াবা ট্ৰাফিক পইণ্টৰ ব্যৱস্থা থাকে ট্ৰাফিকে তাক খুবেই কণ্ট্ৰল কৰে কিন্তু তাক সুৰক্ষা দিয়ে কাক যিসকল অভিজাত লোক তাত আহি থাকে তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজপথত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য এইবাৰ শ্ৰীভূমিৰ নীলাম বজাৰত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে এখন যাত্ৰীবাহী বাছ আৰু মেজিকক এই দুৰ্ঘটনাত আহত মেজিকখনৰ চালকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় এই দুৰ্ঘটনাৰ ফলত মেজিকখনৰ সন্মুখভাগ শূন্য বিশূন্য হৈ পৰে অসম ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা ডাম্পাৰত দৌৰাত্ম্য অব্যাহত আছে ইয়া শ্ৰীভূমিৰ নীলাম বজাৰ দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে এখন বাছ আৰু এখন মেজিক যাত্ৰীবাহী বাছত খুন্দা লগতে মাল পৰিবাহী মেজিকতো খুন্দা মাৰিলে তীব্ৰবেগী ডাম্পাৰে বিধ্বস্ত হৈ পৰিল দুয়োখন বাহন সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে মেজিকখনৰ চালকৰ অৱস্থা সংকটজনক কাৰণ চালক বহা দিশতে তীব্ৰ জোৰেৰে খুন্দা মাৰে ডাম্পাৰখনে সংকটজনক অৱস্থাত মেজিকৰ চালকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে এই দুৰ্ঘটনাৰ ফলত মেজিকখনৰ সন্মুখভাগ শূন্য বিশূন্য হৈ পৰিছে অসম ত্ৰিপুৰা সংযোগী ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা
সামগুৰিৰ তেলিয়া আমনি গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। পথৰ কাষত ৰৈ থকা ট্ৰাকৰ পিছফালে তীব্ৰ জোৰে খুন্দা মাৰে আন এখন ট্ৰাকে। দুৰ্ঘটনাত ট্ৰাকখনৰ চালকজনৰ থিতাতে মৃত্যু হয়। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে চালকজনৰ মৃতদেহ। সামগুৰিৰ তেলিয়া আমনি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত এজন লোকৰ মৃত্যু হয়। পথৰ কাষত ৰৈ থকা ট্ৰাকৰ পিছফালে তীব্ৰ জোৰে খুন্দা মাৰে আন এখন ট্ৰাকে। দুৰ্ঘটনাত ট্ৰাকখনৰ চালকজনৰ থিতাতে মৃত্যু হয়। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে চালকজনৰ। ইফালে নিশাৰ মহানগৰীৰ ৰুক্মিণী গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বুলেটত প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন পানী টেংকাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীজন সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হয় মহাৰাষ্ট্ৰৰ লোকজনক। ৰুক্মিণী গাঁৱত সংঘটিত হয় নিশাৰ ভাগত দুৰ্ঘটনা। এই বুলেটখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন পানী টেংকাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীজন সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হয় মহাৰাষ্ট্ৰৰ লোকজনক। বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়া হৈছে। ভাৰপ্ৰাপ্ত বিষয়া তুগুল বড়োক ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে দিছে শাস্তিমূলক বদলিৰ নিৰ্দেশ। ভাৰপ্ৰাপ্ত আৰক্ষী তুগুল বড়োৰ বিৰুদ্ধে ডাম্পাৰ চালক এজনক আটক কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ভাৰপ্ৰাপ্ত বিষয়া তুগুল বড়োৱে ডাম্পাৰ চালকজনক 1 লাখ টকা দাবী কৰাৰো অভিযোগ উত্থাপন হৈছিল। আনহাতে তুগুল বড়োৰ 40,000 টকাত চুক্তি কৰি নগদ 30,000 টকা লৈ চালকজনক এৰি দিছিল। ঘটনা সন্দৰ্ভত চালকজনে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক গোচৰ দিছিল আৰু তাৰ পাছতে আৰক্ষী অধীক্ষকগৰাকীয়ে তদন্ত কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তুগুল বড়োক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়ে। তুগুল বড়োৰ ধন দাবীৰ সমগ্ৰ ঘটনা সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছিল। কালি সন্ধ্যাবেলা বিলাসীপাড়া এক গাড়ি মাল লছি। মাল আনার পরে মানে এক মাস্টারের বাচ্চা খালি করলাম মালটা। খালি করার পিছত এই ওসি স্যার এলো। ওসি স্যার আসার পিছত গাড়ির কাগজপাতি দেখলো, মালের চালান দেখলো। দেখার পরে বিলাসীপাড়ার ওসি তিয়া এই প্রথম মাল খালি করার পিছত আমাকে নিয়ে গেল থানায়, নিয়ে লক আপ করলো। লক আপ করার পরে মার আগেই এসে ফিল্ডে এসে মার দিল। গাড়ির কাগজপাতি দেখার পরে মানে আমাকে দিল একটা থাপ্পড় দেওয়ার পিছনে একটা দিল নাতি দেওয়ার পিছত দিল মানে আমার ঠ্যাঙ্গে একটা বাড়ি দিল। দিয়ে মারপিট করে থানায় নিয়ে গেল। থানায় নিয়ে যাওয়ার পরে আমাকে লক আপ করলো। করার পিছত মানে ডিমান্ড করলো 1 লাখ টাকা। 1 লাখ টাকা ডিমান্ড করার পরে আমার ভাই মানে রাত্রিবেলা পাশে এই 20,000 টাকা কোনবা আইনা ক্যাশ দিল আর 10,000 টাকা ফোনপে দিল। দেওয়ার পরে আরও 10,000 টাকা দাবি করে আসছে বিলাসীপাড়া থানার ওসি। চৰাইদেউত NSCNৰ 2 লিংকমেনক গ্ৰেপ্তাৰ। অসম নাগালেণ্ড সীমান্তৰ নামতোলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। লিংকমেন দুজনৰ নাম মৰম আলী আৰু সঞ্জু দাস। দীৰ্ঘদিন ধৰি অসমৰ ব্যৱসায়িক ধন দাবী কৰি আহিছিল। নাগালেণ্ডৰ NSCNৰ হৈ ধন দাবী কৰিছিল 2 লিংকমেনে। আৰক্ষী অধিক তথ্যৰ বাবে বৰ্তমান জেৰা চলাইছে দুয়োকে। চৰাইদেউত NSCNৰ 2 লিংকমেনক গ্ৰেপ্তাৰ। অসম নাগালেণ্ড সীমান্তৰ নামতোলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। লিংকমেন দুজনৰ নাম মৰম আলী আৰু সঞ্জু দাস। দীৰ্ঘদিন ধৰি অসমৰ ব্যৱসায়িক ধন দাবী কৰি আহিছিল এই দুয়োজনে। নাগালেণ্ডৰ NSCNৰ হৈ ধন দাবী কৰিছিল 2 লিংকমেনে। আৰক্ষী অধিক তথ্যৰ বাবে বৰ্তমান জেৰা চলাইছে ধৃত দুয়োকে। প্ৰায় সুকলমে অন্ত পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনৰ ইংৰাজী বিষয়ৰ পৰীক্ষা। 12 বজাৰ লগে লগে শেষ হ'ল প্ৰথম দিনৰ পৰীক্ষা। 944টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ল ৰাজ্যৰ 4,29,448 গৰাকী পৰীক্ষাৰ্থী। পৰীক্ষাত অৱতীৰ্ণ হ'ল 1,90,653জন ছাত্ৰৰ বিপৰীতে 2,38,795 গৰাকী ছাত্ৰী।
বিগত বৰ্ষতকৈ এইবাৰ ৮৭২০ গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে পৰীক্ষাত পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষতকৈ ৩১টা পৰীক্ষা কেন্দ্ৰও এইবেলি বৃদ্ধি কৰা হৈছে আনহাতে বিগত বৰ্ষতকৈ এইবাৰ ৪৮১৪২ গৰাকী বৃদ্ধি হৈছে ছাত্ৰীৰ সংখ্যা প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত ৪টা বিষয়ত থাকিব OMR সিট আৰু সুকলমে প্ৰথম দিনটোৰ পৰীক্ষা শেষ হ'ল আমি বিভিন্ন প্ৰান্তত থকা আমাৰ সাংবাদিকসকলৰ প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো পৰীক্ষা শেষ হোৱাৰ পিছত অভিভাৱক তথা ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া আগবঢ়াইছো নিশ্চয়কৈ যেহেতু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম যে ইংৰাজী বিষয়ৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু দেখা পোৱা গৈছে শিক্ষাৰ্থীসকল ওলাই আহিছে পৰীক্ষাৰ্থীসকলে কেনেকুৱা হৈছে পৰীক্ষা কেনেকুৱা হৈছে কেনেকুৱা হৈছে পৰীক্ষা আচলতে এনেদৰে যিসকল পৰীক্ষাৰ্থীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে যিহেতু আজি প্ৰথমটো পৰীক্ষা আছিলে প্ৰথমটো পৰীক্ষাৰ পিছতে আচলতে এনেদৰে তেওঁলোকে ওলাই অহা দেখিবলৈ পোৱা গৈছে আমি তেওঁলোকৰ মন্তব্যসমূহ লৈ আছো আমি তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম যিটো মাক দেউতাক বাহিৰত আচলতে আগ্ৰহেৰে বাট চাই থকা দেখিবলৈ পোৱা গৈছে কেনেকুৱা হৈছে একজাম কেনেকুৱা হ'ল ভাল হ'ল ভাল একদম ভাল কেনেকুৱা হৈছে এবাৰ পেপাৰ কেনেকুৱা আহিছে পেপাৰ আহিছে একদম ইজি OMR চিটৰ এবাৰ কুৱেশ্যন আহিছে একজাম আহিছে কেনেকুৱা হৈছে একজাম কেনেকুৱা হৈছে পেপাৰ পুৰা সহজ আহিছে একো টেনচন ল'ব কথা নাই আৰু OMR খনো সহজ আহিছে ইমান হেৰি নাই আৰু ইমান পাবা এইবাৰ লেটাৰ অহাৰ চান্স আছে আৰু আচলতে প্ৰতিগৰাকী যি ছাত্ৰ আছে বা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মুখত সেই একেটাই কথা তেওঁলোকে এইবাৰ পেপাৰ যথেষ্ট সহজ হৈছে বুলি ইতিমধ্যে মন্তব্য কৰিছে আমি তেওঁলোকৰ মন্তব্য লৈছো তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰি আছো আমিও সতীৰ্থ অঞ্জন আছে অঞ্জনক আমি ভিতৰলৈ সোমাই আহিবলৈ আমি অনুৰোধ জনাইছো আমি ভিতৰলৈ সোমাই যাম ভিতৰলৈ সোমাই গৈ আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম যিহেতু আজি কৈছো যে আজি পৰীক্ষাৰ প্ৰথমটো দিনত এনেদৰে দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে আহি পেলাই ইয়াতে উলুবাৰী যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে আজি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে কৈছে প্ৰায় যি ২৪ লাখ পৰীক্ষাৰ্থী ৪ লাখ পৰীক্ষাৰ্থী ইতিমধ্যে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু যে প্ৰথমটো বিষয় ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল কেনেকুৱা ধৰণৰ প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিছে এবাৰ ইজি আহিছে নে প্ৰশ্ন ইজি আহিছিল কিন্তু ট্ৰিকি আহিছিল কিমান পোৱাৰ আশা আছে এবাৰ চাওঁ লেটাৰ মাৰ্কছ পাব লাগে কিন্তু ঠিক নাই কি পাওঁ এইবাৰ OMR চিটো আহিছে OMR চিটখন কেনেকুৱা বা বুজিবলৈ অসুবিধা হৈছে নেকি উত্তৰ কৰিবলৈ অসুবিধা হৈছে নেকি তাত অসুবিধা হোৱা নাই কিন্তু ট্ৰিকিকে দিছে আৰু ভাবিব লগা হৈছে এনেদৰে পৰীক্ষাৰ্থীসকলে ইতিমধ্যে মন্তব্য কৰিছে তেওঁলোকে যি প্ৰশ্নসমূহ আহিছে প্ৰশ্নসমূহ যথেষ্ট ভাবিবলগীয়াকৈ বা ভাবিবলগীয়া প্ৰশ্ন তেওঁলোকে আহিছে বুলি ইতিমধ্যে মন্তব্য কৰিছে কেনেকুৱা হ'ল একজাম কেনেকুৱা হৈছে মানে ভালে হৈছে কিন্তু পেপাৰটো হাৰ্ড আছিলে কিমান মান পাবা এবাৰ 80 মান পাৰে ভাবছো কিন্তু নাজানো কিবা হয় তাৰ পৰা চান্স আছে চান্সটো থাকিব লাগে কিন্তু নাজানো কি হ'ব এতিয়া OMR চিট আহিছিল এবাৰ OMR চিটৰ এনচাৰ কৰিবলৈ আহিছিল অসুবিধা হৈছে নেকি কিবা নাই ইমান অসুবিধা হোৱা নাই কিন্তু পেপাৰটো বহুত টান আহিছিলে কেনেকুৱা হৈছে একজাম কেনেকুৱা হৈছে ভাল গৈছে ভালে গৈছে আচলতে এনেদৰেই ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু তেওঁলোকৰ মনত যি আশা আচলতে সেই মনৰ আশা তেওঁলোকে ভাল হৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে অভিভাৱক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'ম দাদা আপোনাৰ ওচৰলৈ আহিছো পৰীক্ষা দিলে পুত্ৰই কেনেকুৱা আপোনাৰ মনত আশা থাকে সকলোৰে যে প্ৰথমটো পৰীক্ষা ছাত্ৰ জীৱনৰ কি ক'ব ভাল হ'ব ভাল হৈছে বুলি কৈছে ভালে হ'ব আচলতে শিক্ষাৰ্থীসকলৰ লগতে যি অভিভাৱক আছে তেওঁলোকে মন্তব্য কৰিছে তোমাৰ পৰা আমি জানিম কেনেকুৱা প্ৰশ্ন কাকত কেনেকুৱা আহিছে এবাৰ ইজি আহিছে কিমান মান পাবা এবাৰ এইখনত এতিয়া মানে লেটাৰ পৰা আশা আছে মানে কেনেকুৱা হৈছে পৰীক্ষা ঠিকে আছে ভালে হৈছে কিমান পাবা এবাৰ এতিয়া ভাবিছো প্ৰশ্ন কেনেকুৱা আহিছিল ইজি আহিছে নে ইজি আৰু টান আহিছে সেব ঠিকে আছে OMR চিট এবাৰ কুৱেশ্যন আহিছে OMR চিটত কিমান মাৰ্কছ আহিছে তাত 45 মাৰ্কছ থাকে সেইখিনি কেনেকুৱা ইজি আহিছে নে কৰিব পৰা হৈছে ঠিকে আছে পঢ়িলে কৰিব পৰাকে ভালেই ঠিকে আছিলে আৰু কেতিয়ালৈ এক্সাম আছে আৰু আমাৰ পৰহি আছে এক্সাম বাইদেউ কি ক'ব বিচাৰিব নিজৰ সন্তানক লৈ যথেষ্ট আশা আছে নিশ্চয় আশাটো কৰিছে সদায় ল'ৰা ছোৱালীৰ আশা আমি সদায় ৰাখোঁ ভাল হওক বুলি পেলাই সদায় ৰাখোঁ ছাত্ৰ জীৱনৰ প্ৰথমটো পৰীক্ষা যথেষ্ট আপোনালোকৰো আশা থাকে তেওঁলোকেও মনত আশা লৈ থাকে সেইটোৱে এতিয়া মানে আজি খুব এক্সাইটেড হৈ আছিলোঁ আৰু পৰীক্ষা কি হয় এতিয়া ভাল হোৱা বুলিয়ে কৈছে সহজ আহিছে পেপাৰ বেছি টান অহা নাই প্ৰিপাৰেচন কৰিছিল কিমান ঘণ্টা পঢ়িছিল তেওঁ পঢ়াটো পঢ়িছে মোটামুটি 12 ঘণ্টা পঢ়িছেই ল'ৰা ছোৱালী কিন্তু এতিয়া ৰিজাল্ট ভাল হ'লে আমাৰো ভাল লাগিব কি আশা কৰে পজিশ্যন কি আশা কৰে পইচাটোতো ফাৰ্ষ্টতে হোৱাটো আমি বিচাৰোৱে এতিয়া বাকী ছাবজেক্ট কেইটা কি হয় চাম
নিশ্চয় চাওক ইতিমধ্যে যেহেতু 12 বাজি গৈছে আৰু 12 বাজি যোৱাৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি প্ৰথমটো দিন আছিল সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনৰ যি পৰীক্ষা সেই পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে আৰু মই নিউজ 18 অসম নৰ্থ-ইষ্টৰ প্ৰতিগৰাকী দৰ্শককে মই পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত দেখুৱাইছোঁ ভিতৰত যিহেতু প্ৰতিগৰাকী পৰীক্ষাৰ্থী আছে পুৱাৰ পৰা 12 বজা পৰ্যন্ত বৰ্তমান পৰ্যন্ত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী বা প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ অভিভাৱকে আচলতে পৰীক্ষা কেন্দ্ৰৰ বাহিৰতে ভিৰ কৰা দৃশ্য দেখিবলৈ পোৱা গ'ল আৰু জীৱনৰ প্ৰথমটো আচলতে দেওনা বুলি ক'লেও ভুল কোৱা নহ'ব জীৱনৰ প্ৰথমটো বিশেষ পৰীক্ষা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে জীৱনৰ প্ৰথমটো বিশেষ পৰীক্ষাৰ খুলি দিয়া কেনেকুৱা হ'ল এক্সাম কেনেকুৱা হ'ল ভালে হৈছে OMR চিটত এবাৰ এক্সাম দিছা দিছো প্ৰথম হয়তো অভিজ্ঞতা কেনেকুৱা ভয়ো লাগিছিল এতিয়া ভালো লাগিছে আৰু ভালে হৈছে ভাল হৈছে পৰীক্ষা হৈছে ভাল হৈছে কেনেকুৱা হৈছে এক্সাম বহুত ধুনীয়া হৈছে পৰীক্ষা ভাবা নাছিলো ইমান ভাল হ'ব বুলি কিন্তু অলপমান কোৱেশ্চন এনসাৰছবোৰ অলপ ডিফিকাল্ট আহিছে কিন্তু পাৰিছো আমি কৰিব ভাল হৈছে কেনেকুৱা হৈছে বঢ়িয়া হৈছে ভালে হৈছে বঢ়িয়া হৈছে একদম বঢ়িয়া আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ কেনেকুৱা হৈছে এক্সাম বহুত ভাল ভাল হৈছে হ্যাঁ কমপ্লিট কৰিলা কমপ্লিট দুটা কৰা নাই বাকি কৰিছো কেনেকুৱা হৈছে এক্সাম বহুত ভাল হৈছে হৈছে ভাল কৰিলা এনেকৈ দেখিবলৈ পোৱা গৈছে কেনেকুৱা বহুত বেছি ভাল হৈছে বহুত মানে ইজি আহিছিল ভাল লাগিছিল লিখিনে পৰীক্ষা টান আহিছিল এমসিকিউ আহিছিল অলপমান গ্ৰামাৰ পাৰ্টটো আহিছিল টান আহিছিল গ্ৰামাৰ পাৰ্টটো অলপ টান আহিছে বাকি ইজি আহিছে আৰু তোমাৰ মতে মোৰ মতে গ্ৰামাৰ পাৰ্টখিনি অলপমান হেৰি আহিছিল বাট হৈ গৈছে টাইম মেনেজো হৈ গৈছে OMR চিটত প্ৰথম পৰীক্ষা দিছা প্ৰথমবাৰ দিছো বহুত ভাল প্ৰথম অভিজ্ঞতা ভালে লাগিছে প্ৰথম ভয় লাগিছিলে অলপমান লাগিছিলে এতিয়া ভাল লাগিছে যে পাৰিছো কাৰণে আৰু নেক্সট পৰীক্ষাবিলাকত ভয় থাকিব নেকি নাই নাথাকে আৰু অলপ থাকিব ইমান আৰু নহয় আৰু ফাৰ্ষ্ট টাইম পৰীক্ষা দি ভাল লাগিছে থেংক ইউ এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আমি যাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ কেনেকুৱা হ'ল এক্সাম ভালে হৈছে বহুত ছাত্ৰ-ছাত্ৰী আছে কেনেকুৱা হ'ল এক্সাম একদম ফাটাফাটি হৈছে আজি মেট্ৰিক পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকতৰ পৰীক্ষা ইতিমধ্যেই সম্পূৰ্ণ হৈছে আজি বিষয় আছিলে ইংৰাজী মেট্ৰিক পৰীক্ষাৰ্থীসকল ইতিমধ্যেই পৰীক্ষা দি ওলাই আহিবলৈ লৈছে মই দেখুৱাইছোঁ শিৱসাগৰ জিলাৰ 29টা পৰীক্ষা কেন্দ্ৰত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছিলে 8424 গৰাকী পৰীক্ষাৰ্থী শিৱসাগৰ জিলাৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেনেধৰণৰ হ'ল আজি সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে মই সুধিব বিচাৰিম সকলো ঠিকমতে পৰীক্ষা হৈ গ'ল ঠিকে আছে বিসংগতি হৈছিলে নেকি বিসংগতি মানে দুই এটা অকমান প্ৰিটি মিষ্টেক হৈছিলে কিন্তু আমি মুঠতে বুজি পাইছো খালি কেনেকুৱা হ'ল পৰীক্ষা ঠিকে গৈছো হৈছে সৰুতেতো ফুল মাৰ্কছে কৰিছো পিছত আকৌ পচৰতে দাঁত ভাগে বুলি কয় নহয় এতিয়া কি হয় কম কৰিলে হেৰি দিলেহে গম পাওঁ তন্ময় ৰাজখোৱা মই আদৰ্শ শিক্ষা অকমান শিৱসাগৰ নমস্কাৰ মোৰ নাম শ্ৰী হিমন্ত মিলি পৰীক্ষা আজি ভালে হৈছে 89 মান আছে প্ৰশ্ন মানে সব এইবোৰ কনচেপচুৱেল প্ৰশ্ন আহিছে কিতাপৰ মানে অনুশীলনী প্ৰশ্ন তেনেকৈ নাই অহা বুলি ক'ব পাৰি সব কিতাপৰ মানে যোনে যদি বুজি পাইছে ভালকৈ কৰিব পাৰিছে আৰু দুই এটা আপুনি এতিয়া চাব পাৰে এনেই ইয়াৰ MCQ মানে হেৰিয়ৰ আমাৰ ৰিজনিং আৰু সেইবোৰ নাই অহা খালি ষ্টেটমেণ্ট টাইপ আহিছিলে তাৰ ট্ৰু ফলছ লিখিবলৈ আহিছে তেনেকুৱাবোৰ আহিছিলে আৰু ঠিকে কৈছে আৰু MCQত গ্ৰামাৰৰ মুঠতে ভৰাই দিছে খালি ভালে হৈছে কিমান নম্বৰ আশা কৰিছিলে 50 মান আশা কৰিছো 50 খেলি মেলিটো হৈছে মানে ভয়ো লাগিছিলে প্ৰথমতে মানে মই কান্দি দিছিলো আহোঁতে মানে তাৰপিছত মেমে কৈছে একো নহয় পাৰিম বাকী কেইখন ভাল হ'ব মই এই পৰিৱেশ দেখুৱাই আছো শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ পৰা মই অকণমান এইফালে আহিবা তোমাৰ নামটো নমস্কাৰ কীৰ্তিকমল গগৈ হয় কেনেকুৱা হৈছে পৰীক্ষা হয় অভাৰঅল ঠিকে হৈছে পৰীক্ষাখিনি ভাবতে আহিছে চব বস্তু এতিয়া বাকী আগৰ পৰীক্ষাকেইটা ভাল হয় তাকে মই কামনা কৰিছোঁ হয় আহিছে এইবোৰ 80
ভাল লাগিলে জানি পৰীক্ষা এওঁলোকে কৈছে যে ভাল হৈছে মই পৰিৱেশটো দেখুৱাইছো বৰ্তমানে গেট খুলি দিয়া নাই কিছু সময় পিছতে খুলি দিব মই ইয়াত এইফালে মই দেখুৱাইছো তোমাৰ নামটো আসলান হুসেন মোহাম্মদ আসলান হুসেন কোন স্কুলৰ পৰা আদৰ্শ শিক্ষা ভৱন পৰীক্ষা ক'ব গ'লে ভাবিছিলো কি বহুত টান আহিব বুলি ভালেই হ'ল যিমান পাৰিলো ফাৰ্ষ্ট ডিভিজন আৰু এখনত তাৰমানে ইংলিছত লেটাৰটো আহি যাব ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক যি বালিকা বিদ্যালয় সেই তাত আজি এই পৰীক্ষা কেন্দ্ৰটোত 400 শতাধিক পৰীক্ষাৰ্থী এই পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈছিলে আৰু ইতিমধ্যে পৰীক্ষা প্ৰথম আজি ইংৰাজী বিষয় আছিলে আৰু ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ নিকটৱৰ্তী গাজবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত তীব্ৰ উত্তেজনা পৰীক্ষা আৰম্ভ সময় পাৰ হৈ যোৱাৰ পাছতো প্ৰশ্নকাকত আহি নোপোৱা কেন্দ্ৰ কৰি অভিভাৱকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হ'ল আধা ঘণ্টা পলমকৈ প্ৰধান শিক্ষকে প্ৰশ্নকাকত লৈ অহাৰ পিছতে অধিক উত্তপ্ত হৈ পৰিল পৰিস্থিতি প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰি আনকি ৰাইজে প্ৰহাৰো কৰিলে প্ৰধান শিক্ষকজনক মাটিত বগৰাই দিয়া হ'ল আৰু তাৰ পিছত নিৰাপত্তাৰক্ষীয়ে লৈ গ'ল পৰীক্ষা কেন্দ্ৰলৈ নিয়ন্ত্ৰকগৰাকীক আৰু পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক লৈ যোৱাৰ পাছত আধা ঘণ্টা পলমকৈ পৰীক্ষা অনুষ্ঠিত হ'ল আৰু ইয়াকে কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ অসন্তুষ্টিয়ে দেখা দিলে অভিভাৱকসকলৰ মাজত অৱশ্যে পৰীক্ষা আৰম্ভ হোৱা আধা ঘণ্টা পলমকৈ বিদ্যালয়লৈ অনা হ'ল প্ৰশ্নকাকত আৰু সেই আধা ঘণ্টা বেছিকৈ যাতে প্ৰশ্নকাকতৰ উত্তৰ লিখিবলৈ ছাত্ৰ ছাত্ৰীক দিয়া হয় সেই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অভিভাৱকসকলে প্ৰায় আধা ঘণ্টা পলমকৈ প্ৰশ্নকাকত লৈ অনা হ'ল আৰু তাৰ পিছৰ এয়া হুলস্থুলীয়া পৰিস্থিতি উত্তেজিত অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু তাৰ পিছত এজনে গটা মাৰি মাটিত বগৰাই দিলে পৰীক্ষা নিয়ন্ত্ৰক তথা অধ্যক্ষগৰাকীৰ গাফিলতিৰ বাবেই আজি এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ এইজন অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ অহাৰ যি মানসিকতা আৰু সেই মানসিকতা প্ৰভাৱিত হোৱাৰ আশংকা কৰি অভিভাৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তীব্ৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰে অধ্যক্ষগৰাকীৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল ইয়াৰ এক উচিত বিচাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে অভিভাৱকসকলে আজি পহিলা দিনটোত এই অথন্তৰ হোৱাত স্বাভাৱিকতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেৱল অভিভাৱকেই নহয় সচেতন ৰাইজ দল সংগঠনেও এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিন্তু এই মুহূৰ্তলৈকে এই বিষয়টোত কোনো ধৰণৰ মুখ খোলা নাই বিদ্যালয় কৰ্তৃপক্ষই বা বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে কি কাৰণত পলম হ'ল থানাৰ পৰা প্ৰশ্নকাকত অনাত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে বিদ্যালয়খনৰ অধ্যক্ষগৰাকী গাজবাৰী মধ্য ইংৰাজী বিদ্যালয়ত আজি এই ঘটনা সংঘটিত হ'ল এই পৰীক্ষা কেন্দ্ৰটোত পুৱাৰে পৰা অপেক্ষা কৰি থাকিবলগীয়া হ'ল 9 বজাত পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও আধা ঘণ্টা পলমকৈহে আহি পালে প্ৰশ্নকাকত যাৰ বাবে পৰীক্ষা কেন্দ্ৰত বন্দাপ দি থাকিবলগীয়া হ'ল পৰীক্ষাৰ্থীসকল আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে সেই অসুবিধাখিনি কেনেকৈ হ'ল তাৰমানে টাইমটো পাছ হৈ গ'ল পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব সেইকাৰণে তাৰমানে টাইমটো বঢ়াই দিব লাগে নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে অশৃংখলাৰ পৰিস্থিতি প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে আৰু এইটো গাজবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে
গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জন দুখী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দুখী সাব্যস্ত কৰিম। আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। শিক্ষা জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটোতে মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তামোলপুৰৰ মৃত্যুঞ্জয় দাস নামৰ এইজন মেধাৱী ছাত্ৰ। প্ৰায় 2 মাহ আগত মোহন দাসৰ পুত্ৰ মৃত্যুঞ্জয় দাস ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছিল। ই ৰিক্সা চালক পিতৃয়ে নিজৰ সামৰ্থ্য অনুসৰি মৃত্যুঞ্জয়ৰ চিকিৎসা কৰাইছিল যদিও ৰোগ নিৰাময়ৰ বাবে বাহিৰলৈ নি অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে চিকিৎসকে। কিন্তু উন্নত চিকিৎসা কৰাৰ সামৰ্থ্য নাই দুৰ্ভগীয়া পিতৃৰ, যাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয়বানজনৰ সহায় বিচাৰিছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। মেট্ৰিক পৰীক্ষা মই পৰীক্ষা দিব পৰা নাই বেমাৰৰ কাৰণে, ৰাইজে মোক চিকিৎসাৰ কাৰণে সহায় কৰে। অহা বছৰ মই ভালকে পৰীক্ষা দিম বুলি আশা কৰিলো। আমাৰ ডাৰকুচি অঞ্চলৰ বৰলীয়াপাৰ গাঁৱৰ মৃত্যুঞ্জয় দাস নামৰ ল'ৰাজন মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ আছিল। গতিকে তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ থকা বাবে তেওঁ পৰীক্ষাটোত অৱতীৰ্ণ হ'ব নোৱাৰিলে। গতিকে আমি ডাৰকুচি আঞ্চলিক ছাত্ৰ সন্থাই তেওঁক আজি খবৰ ল'ব আহিলোঁ আৰু তেওঁ জানিব পৰা মতে মানে তেওঁৰ উচ্চ চিকিৎসাৰ প্ৰয়োজন হৈছে, মানে ডাঙৰ এটা অপাৰেশ্যন কৰিব। গতিকে তাত বহুত টকা পইচাৰ প্ৰয়োজন হৈছে। গতিকে পাৰিবাৰিক স্থিতি ইমান ভাল নহয়। গতিকে অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে তেওঁক উচ্চ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। শুকুৰবাৰে জালুকবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিবাদ। আজি ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষুব্ধ জনতাই। প্ৰশাসন তথা যান বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিবাদ, কাৰণ এয়াই প্ৰথম দুৰ্ঘটনা নহয়। এই স্থানত অনেক দুৰ্ঘটনা সংঘটিত হৈছে, হিচাপ নোহোৱাকৈ দুৰ্ঘটনা সংঘটিত হৈছে আৰু যাৰ বাবে ৰাইজ আতংকিত হৈ থাকে প্ৰতিটো সময়তে। পুনৰ এবাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজন লোকৰ। স্কুল বাছৰ খুন্দাত প্ৰাণ গ'ল প্ৰফুল্ল দাস নামৰ এজন লোকৰ। আহত হ'ল 3গৰাকীকৈ ছাত্ৰী, যাৰ বাবে অঞ্চলটোৰ ৰাইজে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰেডিশ্যন ব্লু হোটেলৰ সমীপত ট্ৰেফিক ছিগনেল উৰণ সেতু নিৰ্মাণৰ দাবীৰে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, যাৰ বাবে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত তীব্ৰ যান জঁটৰো সৃষ্টি হৈছে। আনহাতে নিউজ 18ৰ হাতত আহিছে শুকুৰবাৰৰ পথ দুৰ্ঘটনাটোৰ কিছু CCTVৰ ভিজুৱেলছ। আমি দেখুৱাইছোঁ, এয়া চাওক কেনেদৰে এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। তীব্ৰবেগী এই স্কুল বাছখনে কেনেদৰে মহতিয়াই নিছিল বাইকেৰে গৈ থকা প্ৰফুল্ল দাস নামৰ লোকজনক। প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল। এক্সক্লুজিভ ভিজুৱেলছ এই মুহূৰ্তত নিউজ 18ৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে। অত্যন্ত এটা ব্যস্ত পথ, যান জঁট তাত কিছু দেখিবলৈ পোৱা হৈছে। এই ক্ৰছিংটোত কেইখনমান বাহন তাত শাৰী পাতি আছে পাৰ হ'বৰ বাবে, কিন্তু তেনে সময়তে তীব্ৰ বেগত অহা স্কুল বাছখনে মহতিয়াই লৈ গ'ল প্ৰফুল্ল দাস নামৰ লোকজনক। পিছফালে তেওঁৰ কন্যা স্কুলৰ পৰা হয়তো নিবলৈ আহিছিল, স্কুলৰ পৰা লৈ যোৱাৰ পথত নিজৰ কন্যাক স্কুলৰ পৰা লৈ যোৱাৰ পথত এনেদৰে তীব্ৰবেগী স্কুল বাছখনে মহতিয়াই থৈ যায় লোকজনক, য'ত নেকি থিতাতে প্ৰাণ হেৰুৱাই লোকজনে। আনহাতে এই দুৰ্ঘটনাত আন 3গৰাকী ছাত্ৰী আহত হোৱা বুলি জানিব পৰা হৈছে। ইয়া নিউজ 18ৰ পৰ্দাত আমি দেখুৱাইছোঁ এক্সক্লুজিভ ভিজুৱেলছ। আমাৰ হাতত আহি পৰা শুকুৰবাৰৰ সেই শিহৰণকাৰী ভয়ংকৰ পথ দুৰ্ঘটনাটোৰ CC কেমেৰাৰ ভিজুৱেল। আমাৰ আজি কালিয়ে যে হৈছে তেনেকুৱা নহয়, আমি আপোনালোকক হিচাপ দিব নোৱাৰিম। আমাৰ ইয়াৰে স্থানীয় কিমান লোকে ইয়াত প্ৰাণ হেৰুৱাইছে বা অচিনাক্ত লোকে ইয়াত কিমান প্ৰাণ হেৰুৱাব লগা হৈছে তাৰ খতিয়ান হয়তো এই মুহূৰ্তত আমি আপোনালোকক দিব নোৱাৰিম। কিন্তু আমাৰ এতিয়া এটাই দাবী যে আমাক ইয়াত সুৰক্ষাৰ ব্যৱস্থা লাগে। আমি দেখো যে ৰেডিশ্যন ব্লুত কেতিয়াবা ট্ৰাফিক পইণ্টৰ ব্যৱস্থা থাকে, ট্ৰাফিকে তাক খুবেই কণ্ট্ৰল কৰে, কিন্তু তাক সুৰক্ষা দিয়ে কাক? যিসকল অভিজাত লোক তাত আহি থাকে তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰে। আমাৰ স্থানীয় সংবাদদাতা সবিতা শৰ্মাৰ প্ৰতিবেদন আগবঢ়াইছোঁ। আমি
27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম। তাৰ পূৰ্বে আমি জনাব বিচাৰিছো যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বুলি নহয় অকল আচলতে সদায় আচলতে এটাৰ পিছত এটা এক্সিডেণ্ট আচলতে দুৰ্ঘটনা ইয়াত সংঘটিত হয় আৰু যি ৰেডিশ্যনবোৰ সমীপতে আচলতে বৰাগাঁৱত এনেধৰণৰ ঘটনা সংঘটে আমি ভিডিঅ' জাৰ্নেলিষ্টক পোনপটীয়াভাৱে সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আচলতে প্ৰতিবাদকাৰীসকলে কেনেদৰে তেওঁলোকক হুংকাৰ জনাইছে আৰু আচলতে এটাৰ পিছত এটা সদায় আচলতে এনেধৰণৰ ঘটনা আচলতে সংঘটিত হয়। আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ জনাম। আমি প্ৰতিবাদকাৰীসকলৰ মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব বিচাৰিব এই বিষয়ত যিহেতু এটা এটা উৰুৰি সেইটো লাগে আমাৰ এইটোৱে দাবী। এটা উৰুৰি সেইটো হ'লে চবেই এক্সিডেণ্ট বিলাক নহয়, মানুহবিলাক চলা ফিৰা কৰোঁতে সুবিধা হ'ব। এইটোত আমি এনেকুৱা স্থায়ী সমাধানৰ ব্যৱস্থা বিচাৰো। এই যে আমাৰ সমস্যাবোৰ হৈ থাকে, গতিকে এই সমস্যাৰ মাজত আমি থাকিব নিবিচাৰো। ইয়াৰে আমি স্থায়ী সমাধান বিচাৰো। গতিকে আমাক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ কাৰণে উপভোক্তাবিলাকে আমাৰ লগত সহযোগ কৰক। আমাৰ মেমৰেণ্ডাম দিয়া আছিল, তেওঁলোকৰ যদি দৰখাস্ত হৰাইছে সেইবিলাকৰ আকৌ বিচাৰি তেওঁলোকে ইয়াত ৰখাৰ ব্যৱস্থা কৰক। কিবা ক্ষতিপূৰণৰ দাবী কৰে আপোনালোকে? হয়, পৰিয়ালৰ ব্যৱস্থাত আমি দাবী কৰিম, কাৰণ যিটো পৰিয়ালকাৰী দুৰ্ঘটনাত পতিত হ'ল খুবেই নিৰ্কিন পৰিয়াল। গতিকে তেওঁলোকৰ নিৰ্কিন পৰিয়ালটোৱে সেই অভাৱটো তেওঁলোকে পিতৃ মাতৃয়ে গম পাব। ছোৱালী দুজনী যি এক্সেল কেয়াৰৰ নাম আপোনালোকে প্ৰত্যেকে জানে, তাত খৰচ কিমান জানে সেইটো। গতিকে তাত মই নতুনকৈ ক'বলগীয়া একো নাই। গতিকে তাত যাতে ছোৱালী দুজনীয়ে চিকিৎসা পাই তাৰ পৰা সুস্থ হৈ উঠিব পাৰে, তাৰ বাবে যেন অলপ সাহায্যৰ ব্যৱস্থা কৰে। চাওক, আমাৰ এই তেতেলীয়া বৰাগাঁও বা পদুমবুৰী বা ভূটানগৰ অঞ্চল আমাৰ বহুত পুৰণি ইয়াৰে স্থায়ী বাসিন্দা। আমি আজিলৈকে আমাৰ ইয়াতে আজি ধৰ্ণা হৈছো, কিন্তু আমি কোনো অভদ্ৰামী কৰা নাই। কিন্তু ওপৰৰ লেভেলৰ যিখিনি পুলিচ কৰ্মীয়ে আমাক এনেকুৱা কৰিছে, স্কুলৰ বাচ্চাখিনি আহোঁতে কিবা ক্ৰাইম হৈছে, এইটোতো ক্ৰাইম হোৱা নাই। আজি ডেইলি মাহত 3-4টাকৈ আমাৰ নিজৰ ইয়াৰে স্থায়ী মানুহ আমি হেৰাব লগা হৈছে। আজি আমি ওলাই আহিছো কিয়? আজি এই জালুকবাৰী সমষ্টি আমাৰ আগতে পশ্চিম গুৱাহাটী সমষ্টি আছিল, এতিয়া বৰ্তমান আমাৰ CM ছাৰৰ সমষ্টি। গতিকে মই এই নিউজৰ থ্ৰুৰে মই CM ছাৰলৈকে এইটোৱে নিবেদন জনাইছো যে তেওঁ এই বিষয়টোক লৈ পেলাই অতি শীঘ্ৰে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰে। লগতে আমাৰ যিখিনি আমাৰ পুলিচ বিষয়া বা আমাৰ যিখিনি চিভিল চাৰ্ভিচৰ মানুহ আহিছে, তেওঁলোকে যাতে এই বস্তুটো গুৰুত্ব সহকাৰে লয়। কাৰণ যোৱাকালি যিটো ভয়ানক এক্সিডেণ্ট হৈছে, আজি দুখীয়া খুব দৰিদ্ৰ শ্ৰেণীৰ তেওঁলোক এক্সেল কেয়াৰত হৈছে, তেওঁলোকৰ বিল আজি কোনে পে' কৰিব? এনেদৰে আচলতে আমি নিউজ 18 অসম প্ৰতিগৰাকী দৰ্শক দেখুৱাইছো। তেওঁলোকে এনেদৰে আচলতে যি ব্যস্ত এক নগৰ বুলি ক'বলৈ পাৰি আচলতে জালুকবাৰী যি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আনফালে যদি গোটানগৰ, ইফালে আকৌ ৰেডিশ্যনবোৰ সমীপতে বুলি ক'ব পাৰি। আৰু এনেদৰে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীবিলাক উত্থাপন কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ এসপ্তাহ পাৰ হ'ল, কিন্তু এতিয়াও দিল্লীত নতুন চৰকাৰ গঠন হোৱা নাই। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰা নাই। এতিয়াও শপত গ্ৰহণেই নহয়, দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব দিল্লী বিজেপিয়ে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। এতিয়াও দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ দিন চূড়ান্ত হোৱা নাই। দিল্লী বিজেপিৰ তথ্য অনুসৰি 19 বা 20 ফেব্ৰুৱাৰীত দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে বিজেপি হাইকমাণ্ডে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ পাছত দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছিল। সেই অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্স আমেৰিকা ভ্ৰমণ সামৰি শুকুৰবাৰে দিল্লী পালেহি। তাৰ পাছতো দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ কোনো তৎপৰতা দেখিবলৈ পোৱা হোৱা নাই। 27 বছৰৰ পাছত দিল্লী দখল কৰা বিজেপিয়ে নিশ্চিতভাৱে আড়ম্বৰপূৰ্ণভাৱে শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰিব, কিন্তু দিল্লীত বা দিল্লী বিজেপিৰ তেনে কোনো তৎপৰতা এতিয়াও পৰিলক্ষিত হোৱা নাই। একে সময়তেই গেৰুৱা শিবিৰে এতিয়াও দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ নাম প্ৰকাশ কৰা নাই। বিপৰীতে দিল্লী বিজেপিয়ে বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছে বুলি দাবী কৰিছে। দিল্লী বিজেপিৰ মুখ্যমন্ত্ৰীৰ দৌৰাত 5জনকৈ নেতা আছে বুলি সংবাদ মাধ্যমত চলা চৰ্চাটো নচ্ছাত কৰি দিল্লী বিজেপিয়ে বিধায়িনী দলৰ বৈঠকত বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্ৰী নিৰ্বাচিত হ'ব বুলি প্ৰকাশ কৰিছে। শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে দিল্লী বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে এগৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হ'ব আৰু 18 পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচিত হ'ব। এই পৰ্যন্ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নহলেও দিল্লীৰ হ'বলগীয়া বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈ আছে। আপ চৰকাৰে দিল্লীত বাধা দি ৰখা আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা আঁচনি দিল্লীত কাৰ্যকৰী কৰিবলৈ
দিল্লী চৰকাৰৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত লোৱা হ'ব বুলি চৰ্চা চলিছে একেদৰে দিল্লী চৰকাৰে দায়িত্ব লোৱাৰ 100 দিনৰ ভিতৰতে দিল্লীত বিশুদ্ধ খোৱা পানী যোগান অনাময় ব্যৱস্থাৰ লগতে বায়ু তথা যমুনা প্ৰদূষণ হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি দিল্লীৰ বিজেপিয়ে জনাইছে একেদৰে মুস্তাফাবাদ সমষ্টিৰ বিজেপি বিধায়কগৰাকীয়ে সংখ্যালঘু অধ্যুষিত সমষ্টিটোৰ নাম শিৱ বিহাৰ বা শিৱপুৰীৰ নামাকৰণৰ প্ৰস্তাৱ দিছে এতিয়া সকলোৰে মাথো অপেক্ষা অনাগত 5টা দিনৰ ভিতৰতে দিল্লী চৰকাৰ গঠনৰ সকলো প্ৰক্ৰিয়া আৰম্ভ হ'ব হামাছে বন্দী কৰি ৰখা ইজৰাইলৰ নাগৰিকক মুক্তিৰ শেষ সময়সীমা ডোনাল্ড ট্ৰাম্পৰ আজি দিনৰ 12 বজাৰ ভিতৰত ইজৰাইলী পণবন্দীক মুকলি কৰাৰ ধমকি হামাছক অন্যথা হামাছৰ বিৰুদ্ধে আমেৰিকাই আৰম্ভ কৰিব ভয়ংকৰ আক্ৰমণ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শেষ সকিয়নি পুনৰবাৰ হামাছক আজি দিনৰ 12 বজালৈকে শেষ সময়সীমা বান্ধি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে ভাৰতীয় সময় অনুসৰি 12 বাজি গৈছে গাজাত পণবন্দী হৈ থকা শ ইজৰাইলী নাগৰিক আৰু আন দেশৰ নাগৰিকসকলক বিনা চৰ্তে মুকলি কৰি নিদিলে আমেৰিকাই আৰম্ভ কৰিব ভয়ংকৰ আক্ৰমণ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছতে হামাছক সকিয়নি দিছিল ডোনাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত ডোনাল্ড ট্ৰাম্পে কয় যে মই নাজানো শনিবাৰে দিনৰ 12 বজালৈ কি ঘটিব কিন্তু আমি কঠোৰ স্থিতি গ্ৰহণ কৰিম আমি ক'ব নোৱাৰো যে ইজৰাইলৰ স্থিতি কি হ'ব বা বেঞ্জামিন নেতানেহুৱে কি পদক্ষেপ ল'ব সকলো ইজৰাইলৰ ওপৰত নিৰ্ভৰ কৰিব আমি এতিয়া বুজিব পাৰিছো যে ইজৰাইল সম্পূৰ্ণ সলনি হৈছে হামাছও সলনি হৈছে হামাছে তেনেদৰে মুক্তি নিদিও বুলি কোৱাৰ পাছত পুনৰ স্থিতি সলনি কৰিছে আমি আশা কৰিম পণবন্দীৰ মুক্তি হামাছে আৰম্ভ কৰক ইজৰাইলে কি স্থিতি লয় আমি এতিয়াও নাজানো মোৰ মতে সকলো পণবন্দীকে মুকলি কৰি দিব লাগে এতিয়াৰে পৰা আমেৰিকাৰ সেনাবাহিনীত চাকৰি কৰিব নোৱাৰিব ট্ৰান্সজেন্ডাৰে মার্কিন সেনাবাহিনীয়ে ঘোষণা কৰিছে এই কথা কোনো ট্ৰান্সজেন্ডাৰকে সেনাবাহিনীত যোগদানৰ অনুমতি নিদিয়ে বুলি ঘোষণা কৰিছে লগতে লিংগ পৰিৱৰ্তনৰ ক্ষেত্ৰত জড়িত পদ্ধতিসমূহ সহজলভ্য যাতে নহয় তাক বন্ধ কৰা হ'ব আমেৰিকাত অৰ্থাৎ এতিয়াৰে পৰা আমেৰিকাত সহজে লিংগ সলনি কৰিব নোৱাৰিব ভৱিষ্যতলৈ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ইংগিত দিছে আমেৰিকা চৰকাৰে একযোগে শ্বেয়াৰ কৰা এটা পোষ্টত মাৰ্কিন সেনাবাহিনীয়ে উল্লেখ কৰিছে যে ট্ৰান্সজেন্ডাৰক সেনাবাহিনীত ভৰ্তি হ'বলৈ নিদিয়া এই সিদ্ধান্ত অতি শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব এক্সত দিয়া পোষ্টত লিখিছে যে আমেৰিকান সেনাত আৰু কেতিয়াও ট্ৰান্সজেন্ডাৰক যোগদানৰ অনুমতি দিয়া নহব আৰু লিংগ পৰিৱৰ্তন কৰাটো বন্ধ কৰা হ'ব শীঘ্ৰে আমেৰিকান সেনাৰ এই পোষ্টক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমেৰিকাত গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি